বিগত 4 বছৰ ধৰি তেজপুৰৰ হজৰাপাৰত চলিছে অত্যাধুনিক ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্য। দীৰ্ঘদিন ধৰি তেজপুৰত এখন অত্যাধুনিক ষ্টেডিয়াম স্থাপনৰ বাবে দাবী উত্থাপন কৰি আহিছিল ৰাইজে। কিদৰে আগবাঢ়িছে এই ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্য জানিবলৈ চাওঁ হক আমাৰ সাংবাদিক অৰ্ণৱ নাথৰ এখন প্ৰতিবেদন। হয়, তেজপুৰৰ হজৰাপাৰত নিৰ্মাণৰত হৈ আছে এখন ষ্টেডিয়াম। তেজপুৰীয়া ৰাজ্যৰ দীৰ্ঘদিনীয়া দাবী আছিল এখন ষ্টেডিয়াম নিৰ্মাণৰ বাবে আৰু তাৰ পিছতেই ষ্টেডিয়ামখন নিৰ্মাণৰ দায়িত্ব দিয়া হৈছিল এক প্ৰতিষ্ঠানক আৰু বৰ্তমান ষ্টেডিয়ামখন নিৰ্মাণৰত অৱস্থাতে আছে। ইয়াৰ যদিও গেলেৰী কিছু কাম সম্পূৰ্ণ হৈছে, এতিয়াও ষ্টেডিয়ামখনৰ যথেষ্ট কাম বাকী আছে। ইয়াৰ পূৰ্বেও প্ৰতিদিন টাইমত আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে ষ্টেডিয়ামখন বিশেষভাৱে যিখন ষ্টেডিয়াম খেলাৰ বাবে যি ধৰণে উপযোগী কৰিব লাগে, সেই ষ্টেডিয়ামখনৰ নিৰ্মাণত কিছু আসোঁৱাহ ৰৈ গৈছিল। সেই সম্পৰ্কে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আৰু ষ্টেডিয়ামত আচলতে যি মাটি ব্যৱহাৰ কৰিব লাগে সেয়া মাটি তেওঁলোকে ব্যৱহাৰ কৰা নাই, যি কাৰণে হয়তো ষ্টেডিয়ামখন কিছুদিনৰ ভিতৰতে ষ্টেডিয়ামখন খহি যোৱাৰ উপক্ৰম হৈছে। আৰু সমান্তৰালভাৱে এই ষ্টেডিয়ামৰ সংলগ্ন যিটো গেলেৰী, সেই গেলেৰী নিৰ্মাণ কৰিছে, এনেধৰণে সেই গেলেৰী নিৰ্মাণ কৰিছে আৰু গেলেৰীৰ বিভিন্ন স্থানত যথেষ্ট ফাট দেখিবলৈ পোৱা গৈছে। এতিয়ালৈকে ষ্টেডিয়ামৰ কাম সম্পূৰ্ণ হোৱাই নাই। এয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে এয়া হৈছে গেলেৰী আৰু গেলেৰীত এনেধৰণে এতিয়া দীঘল দীঘল ফাট মেলিবলৈ আৰম্ভ কৰিছে। এতিয়াও কিন্তু ব্যৱহাৰৰ উপযোগী হৈ উঠা নাই, এতিয়াও ব্যৱহাৰ কৰিব পৰা নাই ষ্টেডিয়ামখন। গতিকে ইয়াতে যিসকল আচলতে তেজপুৰৰ জ্যেষ্ঠ যিসকল ভেটাৰান যিসকল খেলুৱৈ আছে, তেখেতসকল আমাৰ লগত উপস্থিত আছে। তেখেতসকলৰ পৰা আমি জানিব বিচাৰিম যে তেজপুৰীয়া ৰাইজৰ যিহেতু এটা দীৰ্ঘদিনীয়া দাবী আছিল এখন ভাল ষ্টেডিয়াম নিৰ্মাণৰ বাবে আৰু চৰকাৰে তাৰ প্ৰতি কিছু সঁহাৰি জনাইছিলে, কিন্তু শেহতীয়াকৈ যি দেখিছোঁ যে বিভিন্ন স্থানত ইয়াত যি গেলেৰী আছে সেই গেলেৰীৰ বিভিন্ন স্থানত ফাট মেলিছে, গেলেৰীৰ পিছফালে ফাট মেলিছে। ষ্টেডিয়ামখনত যি ধৰণে আচলতে মাটিৰ শিল ব্যৱহাৰ কৰিব লাগে, তেনেধৰণে যি 5টা আচলতে লেয়াৰ থাকিব লাগে, তেনেধৰণে হোৱা নাই। বহু অভিযোগ প্ৰতি অভিযোগৰ মাজত এতিয়াও কাম চলি আছে। তেজপুৰীয়া ৰাইজৰ দীৰ্ঘদিনীয়া সপোন এখন ষ্টেডিয়াম হ'ব লাগে। আমাৰ হজৰাপাৰ খেলপথাৰত অতি সৰুকালৰ পৰাই শুনি আছোঁ যে ইয়াত এখন ষ্টেডিয়াম হ'ব আৰু আমি আজি জ্যেষ্ঠ হৈ পৰিলোঁ, জ্যেষ্ঠ নাগৰিক হ'লোঁ, কিন্তু আমাৰ ষ্টেডিয়ামখন সম্পূৰ্ণ হৈ আমাৰ চকুত নপৰিলে। কিন্তু অলপতে আজি কেইবছৰমান আগতে আমি দেখা পাইছিলোঁ যে ইয়াত এখন ষ্টেডিয়ামৰ কাৰণে কিছু টকা পইচা খৰচ কৰি পেলাই এখন অত্যাধুনিক ষ্টেডিয়াম নিৰ্মাণ কৰিব আৰু আমি উৎফুল্লিত হৈছিলোঁ। কিন্তু কাৰ্যক্ষেত্ৰত দেখা গ'ল যে ষ্টেডিয়ামৰ নামত ইয়াত কি চলিছে, তেজপুৰৰ ৰাইজৰ কিমান অৱগত, আমাৰ সেই ক্ষেত্ৰত আমাৰ সন্দেহ আছে। আমাৰ প্ৰথম কথা হ'ল, আমাক অত্যাধুনিক ষ্টেডিয়াম এখন লাগে সঁচা কথা, কিন্তু আমাৰ খেলপথাৰখনো আমাৰ ধ্বংস হ'ব নালাগে। এই ইয়াত ষ্টেডিয়াম বুলি কৈছে, কিন্তু ইয়াত চবতকৈ ডাঙৰ প্ৰব্লেমটো আছে, ইয়াৰ পৰা ওলোৱা সোমোৱাৰ যিটো ৰাস্তা, সেই দুইটা ৰাস্তাই গৈ পেলাই একে জেগাতেই কানেক্ট হৈছে। গতিকে যিহেতু যাতায়াতৰ সুবিধাটো নাই, গতিকে ইয়াত এখন ষ্টেডিয়াম হ'ব বুলি আমি ফুল ফ্লেজ ষ্টেডিয়াম হ'ব বুলি আমি ভবা নাই। ইয়াত আপোনাৰ কোনো পৰিকল্পনা আছে বুলিও ভবা নাই। কিয়, আমি দেখা পাইছিলোঁ যে খেলৰ পথাৰখন আৰম্ভ কৰাৰ আগতে, কামবিলাক আৰম্ভ কৰাৰ আগতে ইয়াত 4টা লাইটৰ খুঁটা পুতিছিলে। পিছত 2টা খুঁটা আকৌ উঠাই নি পেলাই সম্পূৰ্ণ হোৱাৰ পিছত আকৌ 2টা খুঁটা উঠাই নি দূৰত পাতা হ'ল। উত্তৰ দিশটোত এখন ৰিটেইনিং ৱাল হৈ পেলাই তাত মাটি দিব বুলি পেলাই কৈ ফিল্ডখন বনোৱাৰ কথা আছিলে, সেইটো নহ'লে, ফিল্ডখন তেনেকৈ থাকিলে। কিন্তু এই হজৰ ভ্ৰমণৰ দিনত আজিৰ পৰা প্ৰায় 1200-1300 বছৰ আগতে বনোৱা যিটো হজৰ পুখুৰী পাৰ, সেই পাৰৰ এটা অংশ কাটি পেলাই সেই মাটিখিনি নি পেলাই শিলে বালিয়ে সৈতে আপোনাৰ ফিল্ডৰ এটা কোণত পেলাই সেই ফিল্ডখন নিৰ্মাণ কৰা হৈছে। ইয়াত গেলেৰী এটা হৈছে, গেলেৰীটো বানদণ্ড অতি নিম্ন খাপৰ বুলি আমি দেখা পাইছোঁ। কিয়, ইয়াত চবফালে চাৰিওফালে ফাট ওলাইছে। পশ্চিম দিশত এটা ঘৰ বনাই আছে, সেইটো কিহৰ ঘৰ বনাইছে কাৰো অৱগত নহয়। এইকাৰণে মই সেই কথা কৈছোঁ যে চৰকাৰী যিবিলাক আঁচনি হয়, আঁচনিৰ লগত সাধাৰণতে এখন ফলক থাকিব লাগে, তাত বয় কিমান হ'ব, অনুমোদিত ধন কিমান, কোনে এইটো কামখিনি কৰিছে, কিমান দিনৰ ম্যাদত শেষ কৰিব, ইত্যাদিবিলাক থাকিব লাগে। আমি যোৱা 5টা বছৰত ইয়াত তেনেকুৱা কোনো ফলক দেখা পোৱা নাই। এই ষ্টেডিয়ামটোৰ ওপৰত এখন ছেট থকাৰ কথা আছিলে, এতিয়া আমি শুনিব পাইছোঁ যে এই ছেটটো দিবৰ কাৰণে পইচা নাই। গতিকে কোনো ধৰণৰ পৰিকল্পনা নোহোৱাকৈ ইয়াত এখন পূৰ্ণাংগ পৰ্যায়ৰ বা এখন সৰ্বাংগ সুন্দৰ ষ্টেডিয়াম হ'ব বুলি আমাৰ আশা কৰা নাই। আৰু চবতকৈ ডাঙৰ কথা, আমাৰ তেজপুৰত এথলেটিক্সৰে নহয়, ইয়াত ভলীবল চলে, ইয়াত হেণ্ডবলৰ চলে, ছুইমিং চলে, ইত্যাদি বিভিন্ন চলিছিল। আজি 5-6 বছৰ এই ধৰক ইয়াত এই গোটেইবিলাক অনুশীলন স্তব্ধ হৈ গৈছে
আৰু তেজপুৰৰ পৰিৱেশ আমি আপোনালোকক দেখুৱালো সচেতন নাগৰিকৰ প্ৰতিক্ৰিয়া কাৰণ দীৰ্ঘদিনৰ পৰা এখন দাবী আছিল যে অত্যাধুনিক ষ্টেডিয়াম নিৰ্মাণ কৰিব লাগে আৰু যদিও বা নিৰ্মাণ কাৰ্য আৰম্ভ হ'ল কিন্তু 4 বছৰ ধৰি সম্পূৰ্ণ নোহোৱাত কিছু হ'লেও প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৰাইজৰ মাজত